উত্তৰ পূৰ্ববোৰ তথা অসমৰ ডিগবৈ সমষ্টিৰ অন্তৰ্গত পাৱৈ বনগাঁৱৰ জীয়ৰী হিমানী গুৰুঙৰ খবৰ ইতিমধ্যে ND24 সম্প্ৰচাৰ হৈছে। তেওঁ ইতিমধ্যে ভাৰতৰ প্ৰথমটো সৌৰ অভিযান আদিত্য এলনৰ যি পৰীক্ষামূলক কৰ্মশালাত তেওঁ আমন্ত্ৰণ লাভ কৰিছে। আৰু তাৰ পিছতে আমি যিখন ঘৰৰ পৰা আচলতে হিমানী ওলাই গৈছিল তেওঁৰ নিজৰ সপোনৰ পম খেদি সেই ঘৰত আমি উপস্থিত হৈছোঁ। প্ৰথমে ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখাবলৈ কেমেৰা পাৰ্চন অনুৰোধ জনাইছোঁ। এই ND24 যি স্ক্ৰীণত আমি সেই হিমানী গুৰুং ইতিমধ্যে আমি যদি কওঁ ডিগবৈ পাৱৰী ভিতৰুৱা আচলতে বনগাঁৱৰ ৰুদ্ৰ বাহাদুৰ গুৰুঙৰ জীয়ৰী হিমানী গুৰুঙে ইতিমধ্যে ঈশ্বৰৰ দ্বাৰা আৰম্ভ কৰা ভাৰতৰ প্ৰথমটো সৌৰ অভিযান আদিত্য L1ৰ পৰীক্ষামূলক যি কৰ্মশালা হ'ব এই কৰ্মশালাত ইতিমধ্যে তেওঁ নিমন্ত্ৰণ লাভ কৰিছে। আৰু অহা 20 পৰা 22 আগষ্টলৈ আয়োজন কৰা যি কৰ্মশালা হ'ব কৰ্মশালাত ইতিমধ্যে হিমানীয়ে তেওঁ লাভ কৰিছে, তেওঁৰ আমন্ত্ৰণ লাভ কৰিছে। আৰু ইতিমধ্যে তেওঁ বাসগৃহৰ ভিতৰলৈ আমি যাব চেষ্টা কৰিম। এই বাসগৃহটো দেখিছে গাঁৱৰ এটা নিভাঁজ পৰিৱেশ। গাঁৱৰ এই বাসগৃহটোৰ পৰাই হিমানী ওলাই গৈছিল নিজৰ সপোনৰ পম খেদি। পিতৃ মাতৃ কাষলৈ আমি আহিছোঁ। এই বাসগৃহটোৰ পৰাই হিমানী আজি উত্তৰ পূৰ্বৰ চিনাকি মুখ হৈ পৰিছে। আমি পোনে পোনে পিতৃ কাষলৈ যাম, পিতৃক কিছু ভাষ্য ল'বলৈ যত্ন কেমেৰা পাৰ্চনক আমি দেখাবলৈ অনুৰোধ জনাইছোঁ। ইতিমধ্যে গোটেই বিষয়টো হিমানীৰ যি সফলতা ইতিমধ্যে আপোনালোকে গম পাইছে। অসমবাসী আমি হিচাপে ডিগবৈবাসী আমি গৌৰৱান্বিত। প্ৰথম মনোভাৱ পিতৃ হিচাপে যিটো আমি জানো আপুনি কৃষিভিত্তিক এটা পৰিয়াল, কৃষি কেন্দ্ৰ কৰি পৰিয়াল চলাই আছে। জীয়ৰীৰ যি সফলতা পিতৃ হিচাপে কি কৰিছে? এতিয়া সুখীয়ে হৈছোঁ, ভালেই লাগিছে। তাই যিটো সেই কৰ্মশালাত মই ভবাই নাছিলোঁ যে তাই কৰ্মশালালৈ আমন্ত্ৰিত কৰা হ'ব বুলি। এতিয়া তাই অহা ইংৰাজী 20-21-22 তাৰিখে আমাৰ ইয়াৰ পৰা সেই আছে মানে ট্ৰেইনৰ মানে সেই কৰা হৈছে। তাৰ পৰা গৈ আহিয়ে ছোৱালীজনীও ইয়ালৈ আহিব। ভাল লাগিছে। এতিয়া বিশেষ শিক্ষা জীৱন ক'ত কৰি আছে? শিক্ষা জীৱন তেজপুৰ ইউনিভাৰ্চিটি। এতিয়া MSc ফাইনেল ইয়েৰ এষ্ট্ৰফিজিক্স লৈ পেলাই তাই ষ্টাডি কৰি আছে। হিমানীৰ যি হাইস্কুল তাই সেই চেণ্ট মেৰিজ আৰু ক্লাছ 10 আপোনাৰ সেই চেণ্ট মেৰিজৰ পৰা। তাৰপাছত সেই হায়াৰ ছেকেণ্ডেৰী হ'ল আপোনাৰ চলব্ৰুক ডিব্ৰুগড়। তাইৰ মানে পঢ়া শুনাৰ ৰিজাল্টটো ভাল, মানে ডিষ্টিংশ্যন 90+ থাকে সেইটো কাৰণে অতি মই ভাবিছিলোঁ তাই কিবা এটা মানে আছে তাৰ মানে কিবা এটা আছে কৰিব পাৰিব বুলি মই আশাত মানে তাইক মানে যিয়ে হওক মই পঢ়া শুনাত আগবঢ়াই আছোঁ। পইচাখিনি যি খৰচ হয় সেইখিনি মই BA কৰি আছোঁ এতিয়ালৈকে। আৰু তাইক মই ভৱিষ্যতে যি কৰিব বিচাৰি য'ত যাব বিচাৰোঁ তাত মানে মই মানে ছাপোৰ্ট কৰোঁ। আৰু মা বাপৰ ঈশ্বৰে মাকজনীও মানে কৰে আৰু যে আমাৰ ছোৱালীজনী যি য'ত গ'লে যি কৰিলেও মানে য'ত যাব বিচাৰে তাত আমি লৈ যাম বুলি মানে আমি চেষ্টা চলাই আছোঁ। এয়া আছিলে হিমানী গুৰুঙৰ আচলতে দেউতাক। তেওঁৰ যি মনৰ ভাষা মনৰ শব্দতে প্ৰকাশ কৰিছে। ইতিমধ্যে তেওঁ উৎফুল্লিত হৈ পৰিছে। আৰু এই গাঁৱৰ যি বাসগৃহ আচলতে দেখিছে টকৌপাতৰ এটা গৃহ, এই গৃহৰ পৰাই হিমানী ওলাই গৈছিল। আৰু তেজপুৰত ইতিমধ্যে তেওঁ শিক্ষা জীৱন চলাই আছে। আৰু এই যি খবৰ আদিত্য L1ৰ কৰ্মশালাত তেওঁ ইতিমধ্যে স্থান পাইছে, আমন্ত্ৰণ পাইছে। আৰু এই খবৰে ডিগবৈ তথা অসমবাসীক উৎফুল্লিত কৰি তুলিছে। আৰু ND24ত যোৱাকালি বাতৰি সম্প্ৰচাৰ হৈছিল এই খবৰ লাভ কৰাৰ লগে লগে। আৰু আমি পোনে পোনে তেওঁৰ বাসগৃহত উপস্থিত হ'লোহি। আৰু ইয়াৰ বাসগৃহৰ পৰিৱেশ পিতৃৰ মনৰ ভাৱ আমি জানিবলৈ চেষ্টা কৰিলোঁ। আমিও আশা ৰাখিছোঁ হিমানীৰ এই যাত্ৰা সদায় সদূৰ প্ৰসাৰী হওক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।